আজি আমি এটা খুব ইম্পৰ্টেণ্ট ছাবজেক্টৰ ওপৰত ডিছকাশ্যন কৰিম, ডেট ইজ কল্ড LCM, শ্বৰ্ট ফৰ্মটো, আৰু লৱেষ্ট কমন মাল্টিপুল। তোমালোকে মাল্টিপুল আৰু ফেক্টৰৰ বিষয়ে ইতিমধ্যে পাইছা। ফেক্টৰটোৰ আগতে কৈছোঁ HCF, আমি মাল্টিপুলৰ ক্ষেত্ৰত কি হয়, যিকোনো সংখ্যাৰ বা নাম্বাৰৰ আমি কি পাম, মাল্টিপুলছ পাম, বহুতবিলাক মাল্টিপুলছ পাম। চ' এতিয়া দুটা সংখ্যা বা তাতকৈ যদি বেছি সংখ্যাৰ পৰা মাল্টিপুলছ উলিয়াওঁ, তেতিয়াহ'লে সিহঁতৰ মাল্টিপুলছবিলাকৰ আমি কি পাম, কিছুমান কমন মাল্টিপুলছ পাম। এতিয়া সেই কমন মাল্টিপুলছৰে আৰু যদি লৱেষ্টটো উলিয়াই দিওঁ বা লিষ্টটো উলিয়াই দিওঁ বা স্মলেষ্টটো উলিয়াওঁ, তেতিয়া ক'ম আমি সেইটোক LCM বুলি। এইটো বুজাৰ কাৰণে আমি কি কৰিম, এতিয়া দুটা সংখ্যা লৈছোঁ, ছাপ'জ 12 and 18। এই দুটা সংখ্যাৰ পৰা আমি কি উলিয়াম, LCM উলিয়াম। দুটা কম্পাৰেটিভলি সৰু নাম্বাৰ, গতিকে ইহঁতক প্ৰথম বেছিক কনচেপ্ট যিটো, সেইটোৰ মতে আমি টেবুলাৰ ফৰ্মৰ পৰা আমি লৱেষ্ট কমন মাল্টিপুলটো উলিয়াম। চ' 12ৰ টেবুলৰ পৰা আমি কি পাম, 12, 24, 36, 48, 60, 72, 84, 96, 108, এনেকৈ আমি গৈ থাকিব পাৰোঁ। চ' 18ৰ পৰা কি উলিয়াব পাৰিম, এইবিলাক সৰু নাম্বাৰ কাৰণে আমি টেবুলাৰ লৈছোঁ। যদি ডাঙৰ সংখ্যা হয়, 200 হয়, 260 হয়, 1000 হয়, সেইবিলাকৰ কাৰণে আমি কি কৰিম, এই টেবুলাৰ ফৰ্ম নকৰোঁ, আমি বেলেগ মেথডত আমি ফাইণ্ড আউট কৰিম, সেইটো ডিছকাছ কৰিম। কিন্তু এতিয়া মই টেবুলাৰ ফৰ্মত 18ৰটো লৈছোঁ, 1836, নেক্সট কি পাম, 54 পাম, নেক্সট 72 পাম, 90 পাম, 108 পাম, 126 পাম। চ' এনেকৈ গৈ থাকিব। এতিয়া মই যদি ইয়াৰে মাল্টিপুলছবিলাক চাওঁ, বহুত মাল্টিপুলছ পাইছোঁ, কিন্তু তাৰে ভিতৰত আমি কি পাম, যে 36টো আছে, দুটাতে প্ৰেজেঞ্চ আছে, ইয়াতো আছে, ইয়াতো আছে। ঠিক একজেক্টলি 72টো কমন ফৰ বোথ অফ দেম। আৰু একেদৰে আমি 108 আৰু এইটো পাইছোঁ কমন। এতিয়া মই ইয়াতে কি লিখিব পাৰোঁ, LCM যদি উলিয়াওঁ, আমি লৱেষ্ট সংখ্যাটো যদি উলিয়াওঁ বা স্মলেষ্ট বা লিষ্টটো যদি উলিয়াওঁ, ডেট ইজ কল্ড 36। চ' 36টো হ'ব আটাইতকৈ সৰু সংখ্যা, কাৰণ এইটোৱে LCM। এতিয়া এইটো মেথড আমি ফাণ্ডামেণ্টেল মেথড যিটো আছে, এইটো মেথডৰ দ্বাৰা আমি ন' ডাউট সৰু সংখ্যাবিলাক কৰিম, কিন্তু আৰু বেলেগ কিবা মেথড আছে আমাৰ, এইটো হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন। প্ৰাইম ফেক্টৰাইজেশ্যনৰ দ্বাৰা আমি HCFও উলিয়াইছিলোঁ। এতিয়া LCMটো উলিয়াব লাগিলেও একে মেথডে ইউজ কৰিব পাৰোঁ। মই এইটো দুই ধৰণে কৰি চাম। যেনে 12ৰ মই কি কৰিম, ডিভিজন মেথডৰ পৰা প্ৰাইম ফেক্টৰাইজেশ্যনটো উলিয়াই ল'ম। চ' 12 2ৰে কৰিছোঁ, 6 টাইমছ দিছোঁ, এগেইন 2ৰে 3 টাইমছ, 3টো প্ৰাইম নাম্বাৰ, 3 কাৰণ নাযায় আৰু। চ' আমি 12ৰ ক্ষেত্ৰত আমি প্ৰাইম ফেক্টৰ্ছবিলাক কি পাইছোঁ, 2 টাইমছ 2 টাইমছ 3 পাইছোঁ। কিন্তু এতিয়া 18টো মই কিন্তু অলপ বেলেগ মেথডত কৰিম। 18টো মই 3 আকাৰে কৰিম। চ' এইটো 2 টাইমছ 9 দিম, 2 ইজ দ্য প্ৰাইম নাম্বাৰ, এইটো ৰাখি দিলোঁ। এইটোক আৰু 3 টাইমছ হ'ব, 3টো প্ৰাইম নাম্বাৰ, 3টো প্ৰাইম নাম্বাৰ। চ' ইয়াতে মই 18ৰ এনেকৈও লিখিব পাৰোঁ, 2 টাইমছ 3 টাইমছ 3। এতিয়া আহোঁ, এই প্ৰাইম ফেক্টৰৰ দুই ধৰণে কৰিলোঁ। এতিয়া আহোঁ আমি ইহঁতৰ পৰা LCMটো কেনেকৈ উলিয়াম, LCM এইটো কেনেকৈ উলিয়াম, এই কেনেকৈ চুজ কৰে এইটো উলিয়াই, সেইটো 2 টাইপছ আছে। চ' দুই ধৰণে পাৰি। প্ৰথম মেথডটো আছে কি, যে ইয়াতে আমি চাম যে কি আমাৰ প্ৰাইম নাম্বাৰছ এপিয়াৰেঞ্চ আছে। ইয়াতে 2 আৰু 3টো আছে দুটা ঠাইত, 5, 7, 11 এনেকুৱা প্ৰাইম নাম্বাৰবিলাক ইয়াতে নাই, অনলি 2 and 3 আছে। এতিয়া চাম যে আমি এই 2টো মেক্সিমাম এপিয়াৰেঞ্চ ক'ত হৈছে, 12ত হৈছে, 2 টাইমছ হৈছে, 18ত কিন্তু 1 টাইমছ হৈছে। গতিকে য'ত হায়েষ্ট নাম্বাৰ এপিয়াৰেঞ্চ হৈছে প্ৰথম সেইটো ল'ম। এতিয়া নেক্সট আমি চাম 3টো হায়েষ্ট ক'ত এপিয়াৰেঞ্চ হৈছে, ইয়াতে হৈছে। চ' আমি ইয়াৰ পৰা ল'ম। চ' এই মেথডৰ পৰা আমি পাম যে 2 এইটো মাল্টিপ্লাই কৰিলে 36 পাম। ঠিক আছে। এতিয়া আহোঁ মই আৰু ছেকেণ্ড মেথডটোলৈ আহোঁ। একে এইটোৰ পৰাই উলিয়াম, কিন্তু বাচিম কেনেকৈ সেইটো কৰাৰ কাৰণে মই আৰু এটা মেথড কৈছোঁ। যে প্ৰথম এটা কথা আছে যে আমি যি দুটা সংখ্যা লৈছোঁ, এই দুটা নাম্বাৰ বা মোৰ দেন বেছি নাম্বাৰৰ ক্ষেত্ৰত 2 নাম্বাৰৰ ক্ষেত্ৰতো কি হ'ব, যিটো লাৰ্জাৰ নাম্বাৰ
সেইটোতকৈ কেতিয়াও এলচিএম সৰু হ'ব নোৱাৰে তাৰ সমান হ'ব পাৰে কেতিয়াবা কিন্তু সৰু হ'ব নোৱাৰে সমান হোৱা এটা এক্সাম্পল আমি এটা চাই লওঁ যেনে 6 and 12 যদি মই এলচিএম উলিয়াওঁ তেতিয়াহ'লে কি পাম অলৱেজ 12 পাম বিকজ 6 এৰে 12ক 2 টাইমছ যাব আৰু 12 এৰে 12ক 1 টাইম যাব দ্যাট ইজ দ্য স্মলেষ্ট কমন মাল্টিপলছ চ' এনেকুৱা এটা ক্ষেত্ৰত আমি যিহেতু পাম ডাঙৰ নাম্বাৰটো আমি ইয়াৰ পৰা ল'ব পাৰোঁ যে ইয়াতে যিটো ডাঙৰ সংখ্যা আছে এই গোটেইটো আমি ইয়াতে লৈ ল'ব পাৰোঁ কাৰণ তাতকৈ সৰু কেতিয়াও হ'ব নোৱাৰে গতিকে এইখিনি হ'বই কিন্তু ইয়াতকৈ এডিশ্যনেল আৰু কি হ'ব সেইটো চোৱাৰ কাৰণে আমি কি চাম যিটো সৰু সংখ্যা আছে তাতে এক্সট্ৰা কিবা ৰৈ গৈছে নেকি ইয়াতে নথকা আমি চাওঁ যেনে 2টো আমি এটা 2 লৈছোঁ গতিকে ইয়াতে ৰোৱা নাই এই 2টো কিন্তু ইয়াতে নাই এই 2টো আমি ইয়াতে ল'ম 3টো আমি লৈছোঁ অলৰেডি লৈছোঁ এইটো লোৱাৰ কথাই নাই ইয়াতে যদি 3টা 3 থাকিলেহেঁতেন এটা 3 ল'লোহেঁতেন কাৰণ 2টা 3 অলৰেডি আছে এইটো ইয়াতে ৰৈ গ'ল চ' এইটো 36 পালোঁ চ' এই মেথডতো আমি 36 পালোঁ তোমালোকে এইটো পজ কৰি কথাখিনি অলপ বুজি চাবা চ' এতিয়া আহোঁ মই ইয়াৰ পৰাই আহোঁ নাম্বাৰ 2 যিটো আছে এইটো কমন ডিভিজন মেথড কমন ডিভিজন মেথড মতে কেনেকৈ কৰিম কমন মানে এবাৰতে ডিভিজন কৰিম দুটাকে কমনলি ল'ম দ্যাট মিনছ 12 and 18 চ' কমন কিহেৰে কৰিম লৱেষ্ট প্ৰাইম নাম্বাৰ 2ৰে এইকাৰণে লৈছোঁ বোথ অফ দেম আৰ ইভেন নাম্বাৰ এটা হ'লেও মই ল'লোহেঁতেন কিন্তু দুটাই ইভেন নাম্বাৰ গতিকে 2ৰে লৈছোঁ এইটো 6 টাইমছ এইটো 9 টাইমছ এইবাৰো মই 2ৰে কৰিম কাৰণ লৱেষ্টটোৰে প্ৰথম কৰি চাম এইটো 3 টাইম যাব এইটো কিন্তু নাযায় নগ'লে এইটো নমাই আনিম এইবাৰ মই কি কৰিম 3ৰে কৰিম কাৰণ দুটাকে 2ৰে নাযাব 3ৰে 1 টাইম যাব 3ৰে 3 টাইম যাব এগেইন 3ৰে 1টোক নাযায় কাৰণে 1টো নমাই আনিছোঁ 3টোক 1 টাইম যাব ইয়াতে ষ্টপ কৰি দিছোঁ 1 গতিকে মই ইয়াতে যদি চাওঁ ইয়াতে আমি কি পাম এলচিএমটো LCM equal to how much 2 times 2 times 3 times 3 times এনেকৈ কালেক্ট কৰি লৈছোঁ so it means 36 so common division method মতো মই 36 পাইছোঁ এইটো এটা খুব ইম্পৰ্টেণ্ট মেথড এটা so এইটো তোমালোকে বুজি ল'বা এইটোকে মই অকণমান বেছিকৈ বুজোৱাৰ কাৰণে মই কমন ডিভিজনটোৰে মই ধৰি লৈছোঁ আৰু এটা এক্সাম্পল কৰিলে তোমালোকে ক্লিয়াৰ হৈ ল'বা find the LCM of 20, 25 and 30 তিনিটা সংখ্যা লৈছোঁ বেছি ডাঙৰ সংখ্যা লোৱা নাই চ' এইটো কমন ডিভিজন মেথডৰে কেনেকৈ কৰিম মই চ' ফাৰ্ষ্ট 20 ল'লোঁ 25 and 30 ল'লোঁ ঠিক আছে চ' এইটোক মই এতিয়া কি কৰিম দুটা ইভেন এটা অড আছে মই 2ৰে স্মলেষ্টটোৰে মই ডিভাইড কৰিম ডেট মিনছ 10 এইটোক যিহেতু ডিভিজিবল একজেক্টলি নহ'ব সেইকাৰণে মই এইটো একে ৰখাই দিছোঁ আৰু এইটো মই কি কৰিছোঁ 15 কৰাই দিছোঁ মই এইটো কমাটো দিবও পাৰোঁ নিদিবও পাৰোঁ কমাটোলৈ কথা নাই ছেপাৰেশ্যন থাকি যাব 2ৰে এগেইন এটাক যাব গতিকে মই এইটো 5 দিছোঁ এই দুটাক নাযায় চ' এইটো ৰাখি দিলোঁ 2ৰ পিছত নেক্সট প্ৰাইম নাম্বাৰ কি আহিব 3 আহিব কাৰণ 3টোৰে 15ত যাব বাকীকেইটা মই এজ ইট ইজ ৰাখি দিলোঁ এইটো যাব 5 টাইম যাব এতিয়া 3ৰেও নাযায় 2ৰেও নাযায় যিহেতু এইটো নেক্সট টাইম 5ৰে যাব 1 টাইম যাব এইটো 5 টাইম যাব এইটো 1 টাইম যাব চ' 5ৰে কি যাব এটা ৰৈ গৈছে যিহেতু এইটো 1 এইটো ৰৈ যাব এইটো 1 হ'ব ডেট মিনছ 1 এইটো নামি আহিব ইয়াতে নাযায় ইয়াতে ষ্টপ কৰি দিম আমি এতিয়া যদি কালেক্ট কৰোঁ এতিয়া মই এইটো কি লিখিব পাৰোঁ মই এইটো LCM equal to how much 2 times 3 times 5 times 5 so এইটো কিমান হ'ব এই তিনিটা সংখ্যাৰ LCM কিমান হ'ব 20 25 30 that means 2ৰে মই 5ক কৰোঁ 10 হ'ব 2ৰে 5ক কৰোঁ 10 হ'ব 10 times কৰিলে 100 into 3 equal to 300 so LCM equal to 300 এতিয়া মই সামাৰাইজ হিচাপে আৰু এবাৰ কৈ দিছোঁ এলচিএম উলিয়াব লাগিলে তোমালোকে বেছিক টেবুলৰ পৰা যিটো ফাণ্ডামেণ্টেল কনচেপ্ট সেইটোৰে সৰু সংখ্যাবিলাকৰ উলিয়াব পাৰা সেইটো ইজি এটা মেথড
তাৰ বাদেও আমি কি কৰিব পাৰোঁ প্ৰাইম ফেক্টৰাইজেশ্যন কৰি পেলাই এটা এনেকৈ কৰিব পাৰোঁ প্ৰাইম ফেক্টৰাইজেশ্যন 2 টাইপছ কৰিব পাৰোঁ ডিভিজন আৰু 3 টাইপ এনেকৈ উলিয়াই পেলাই এগেইন মই ইয়াৰ পৰা যিটো এলচিএম বাচিম উলিয়াই ল'ম সেইটোৰো মেথডটো 2 টাইপছ আছে মই অলৰেডি কৈছোঁ তোমালোকক চাই ল'বা এটোৰ বাদে এটা মোষ্ট ইম্পৰ্টেণ্ট আৰু খুব ইজিয়েষ্ট প্ৰচেছ এটা আছে ডেট ইজ কল্ড দ্য কমন ডিভিজন মেথড চ' এইটোৰ দ্বাৰা কমনলি ডিভাইড কৰি পেলাই আমি এলচিএমটো ডিভাইড পাব পাৰোঁ আৰু ফাইনেলি 2টা সংখ্যাৰ ঠাইত মই 3টা সংখ্যাও দেখাইছোঁ তেনেকৈ কমন ডিভিজন মেথড ইউজ কৰি তোমালোকে এবাৰ টেষ্ট কৰি চাবা নেক্সট টাইম মই এক্সাম্পল দিম কেনেকৈ HCF আৰু এলচিএম ডিটাৰমাইন কৰিব পাৰি ঠিক আছে